জয় মা সুদৰ্শিনী বগলামুখী। আজি সকলোৰে হৈ ভগৱতী শ্ৰী বগলামুখী কমল চৰণত এভাগ ঘৃত প্ৰদীপ আগবঢ়ালো, যাতে সকলোৰে মংগল হয়, যাতে সকলোৱে কুশলে থাকে, যাতে সকলোৰে গুপ্ত অজ্ঞাত শত্ৰু যিমান আছে সকলো যাতে স্তম্ভন হয়, ভগৱতীয়ে যাতে সকলোকে মংগল কৰক, তাৰ কামনাৰ্থে আজি এই ভাগ ঘৃত প্ৰদীপ ভগৱতী শ্ৰী কমল চৰণত অৰ্পণ কৰিলো। মোক বহুত মানুহে চাকি জ্বলাবৰ কাৰণে কয়, হয়তো কেতিয়াবা পাহৰি যাব পাৰো, তাৰ কাৰণে ক্ষমা খুজিছো। সেইকাৰণে ৰাজহুৱাভাৱে সকলোৰে নাম গোত্ৰ যথা গোত্ৰ লৈ পেলাই ভগৱতী শ্ৰী কমল চৰণত এই ভাগ চাকি নিবেদন কৰিলো। নমঃ সুপ্ৰকাশ মহাদীপ সৰ্বত্ৰ তিমিৰাপহ সৌভাজ্যভ্যন্তৰ জ্যোতি দীপহম প্ৰতিকৃজ্যতাং এছ ঘৃত প্ৰদীপ বগলামুখী দেৱী নিবেদয়ামি। আপোনালোকৰ যাতে সকলোৰে মংগল হয়, সকলোৱে যি যি মনোকামনা কৰিছে ভগৱতীৰ ওচৰত যাতে সকলো শুদ্ধি হয়, সকলো যাতে ভালে থাকে, কুশলে থাকে, সকলো আপোনালোকৰ মনৰ যি যি ইচ্ছা আছে যাতে ভগৱতীয়ে সেই ইচ্ছাবিলাকত যাতে সিদ্ধি প্ৰদান কৰে, আপোনালোকৰ যাতে মংগল হয়, আপোনালোকৰ যাতে কুশল হয়। সৰ্বে ভৱন্তু সুখিনা সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কাশ্যিৎ দুঃখ ভাগ ভৱে। জয় মা সুদৰ্শনী বগলামুখী দেৱী নমঃ।